মোৰ জন্মৰ পৰাই নাম প্ৰিয়। সেইকাৰণে তোমাৰ নাম ভাল লাগে। য়েছ। চুলি তুলি জোকাৰি যিহে নাম গাইছে আমি সঁচাকৈ আপ্লুত হৈছোঁ। তোমাৰ কাৰণে ভালেমান পুৰস্কাৰ আছে, কিন্তু উদযাপন সমিতিৰ তৰফৰ পৰা অকণমান মানে মানা আছে, কিয়নো আমি আন এটি নামৰ দলক আহ্বান জনাইছোঁ, তেওঁলোককো পৰিৱেশন কৰাৰ সুবিধা দিব লাগিব। গতিকে তোমাৰ কাৰণে ভালেমান পুৰস্কাৰ আছে। তোমাক সকলোৱে ভাল পাইছে। এবাৰ সকলোৱে তাইৰ কাৰণে হাত চাপৰি বজাই দিব লাগে। এইবিলাকে আমাৰ কৃষ্টি আৰু সংস্কৃতি হয়। চুলি জোকাৰি যিমানকৈ নাম গাইছে সঁচাকৈ নামত মতলীয়া হয়। তুমি ভৱিষ্যতে পাঠিকা হ'ব নেকি বাৰু? এই যে ভিতালী বায়ে যে নাম গাইছে, তোমাৰ ইচ্ছা যায়নে? হয়। ইচ্ছা যায়। ভিতালী বায়ে কি কৈছা তোমাক? মই তো বিয়া হৈ যামেই আৰু না, মানে তুমি নাম গাব লাগিব এনেকৈ কৈছে নেকি বাৰু? কৈছে নে এনেকৈ কেতিয়াবা? নাই কোৱা। নাই কোৱা, ক'ব বেছি নাই আৰু ক'ব ভিতালী বায়ে না, তুমি নাম গাব লাগিব হয়নে? গাম। তুমি কোন স্কুলত পঢ়া? SR একাডেমি। বহুত ধুনীয়া না। আমাৰ সকলোবিলাক ৰাজ্যত আমাৰ মানে পৰিৱেশন খুবেই ভাল পাইছে। অকল তোমাক বুলি কওঁ, আমাৰ ভিতালী বাকো ভাল পাইছে। ভিতালী কি হয় তোমাৰ? অকণমান সময় লৈছোঁ, ৰাইজে বেয়া পাইছে নেকি বাৰু? নাই পোৱা। ঠিক আছে। আচলতে তাই মোৰ মামাৰ ছোৱালী হয়। মামাৰ ছোৱালী ভণ্টি। নামত সঁচাকৈয়ে মানে কি মন আছে, আৰু ভিতালীক আমি জনাইছোঁ যে শিকাই যাব লাগিব। সকলো সহশিল্পীকে কৈছোঁ, অকল ভিতালীক কোৱা নাই, শিকাই যাব। যিহে মানে চুলি জোকাৰি নাম গাইছে সঁচাকৈ নামত মতলীয়া, আমি সঁচাকৈ আপ্লুত হৈছোঁ। তে বহুত বহুত ধন্যবাদ। যথেষ্ট সংখ্যক দৰ্শকে আমাক ইতিমধ্যে